Hello everyone, welcome back to Gyan Bucket. আজি ক্লাছত আমি পৃথিৱীৰ গতিৰ বিষয়ে পঢ়িম motions of the earth. Last ক্লাছত আমি পৃথিৱীৰ সাইজ শেপ হেবিলাক পঢ়িলো ডিটেইলছত. আজি টপিকটো হৈছে motions of the earth. যদি আপোনালোকে সোৱা নাই আগৰ ভিডিওটো হেতু চাই লওক কাৰণ আমি ইয়াত সিৰিয়ালি ডিসকাস কৰি আছো আপোনালোকৰ যিখিনি জিওগ্ৰাফিৰ পইণ্ট আছে ৰাইট তো তাৰ আগতে আজি ক্লাছটো আৰম্ভ কৰাৰ আগতে লাষ্ট ক্লাছত যেটো আপোনালোকক মই কৈছিলো এটা কোৱেশ্চন দিছিলো which planet has the highest density কোনটো গ্ৰহৰ ঘনত্ব আটাইতকৈ বেছি তো যি সকলে পৃথিৱী বুলি উত্তৰ দিছে আপোনালোকৰ শুদ্ধ হৈছে পৃথিৱীৰ মানে আৰ্থৰ ডেনসিটিটো ঘনত্বটো সৌৰজগতৰ বাকি যিবিলাক গ্ৰহ আছে তাতকৈ বেছি হয় 5.51 গ্ৰাম পাৰ সেন্টিমিটাৰ কিউব এটো হৈছে ডেনসিটি পৃথিৱীৰ ঠিক তো আপোনালোকে যি সকলে শুদ্ধ আনসাৰ কৰিছে সকলোকে ধন্যবাদ আৰু বহুতেই কমেন্ট কৰিছে ভিডিওটো ভাল লাগিছে বুলি মই সকলোকে পাৰ্সোনালি ৰিপ্লাই কৰিব পৰা নাই ইয়াতে সকলোকে ধন্যবাদ কৈছো ওকে আৰু আপোনালোকৰ দুটামান ডাউট লৈ লৈছো লাষ্ট ক্লাছত এটো 20 জুলাই 1969 নীল আৰ্মষ্ট্ৰঙে প্ৰথম যেটো এই স্যাটেলাইটৰ এই পইণ্টটো যেটো দিয়া হৈছিল আপোনালোকৰ এটো ডাউট আছে কোনবাই কৈছিলে যে 29 জুলাই হ'ব নেকি এটো 29 জুলাই নহয় এটো 20 জুলাই হ'ব এইখন কিতাপটো 20 জুলাই আছে এখনো এনসিআরটি ৰ কিতাপ হয় 20 জুলাই 1969 বুলি দিয়া আছে আসল কথাটো হৈছে কি এই যে মিশনটো আছিল এপোলো 11 মিশন যেটো মানে চন্দ্ৰলৈকে যেটো মানে সাকসেসফুল হৈছিল ৰাইট তো সেই যেটো ল্যান্ডিং হৈছিল ল্যান্ডিংটো হৈছিল 20 জুলাই 1969 ত ওকে अराउंड 8 ইভিনিংত ল্যান্ডিং হৈছিল বাট নীল আৰ্মষ্ট্ৰঙে যেতিয়া খোজ পেলাইছিল তেতিয়া 21 জুলাই হৈছিলগে ওকে তো আপোনালোকক যদি পৰীক্ষাত আহে 20 জুলাই থাকে তেতিয়া 20 জুলাই বেলেগ ডেট না 21 টো না থাকি বেলাই 20 যদি থাকে 20 এ দি দিব বা 20 টো না থাকি বেলাই যদি 21 থাকে তেতিয়া হলে আপোনালোকে 21 টোই দিব একচুয়াল কথাটো এটো হয় 29 টো নহয় ওকে হেতু নহয় এটোই হয় তো আপোনালোকে হেতু কনফিউজন নহব আই থিংক আপোনালোকৰ কনফিউজন এতিয়া দূৰ হৈছে এই পইণ্টৰ ওপৰত আৰু এটা মই আপোনালোকক আছিল এটা কনফিউজন হেতু মই কৈ দিছো ডায়ামিটাৰ মানে হৈছে ৰেডিয়াছৰ ডাবল তা মানে ব্যাসাৰ্ধৰ ডাবল মানে ব্যাস ওকে তো তেতিয়া হলে আপোনালোকে কৈছে যে 6357 হ'ব লাগিছিল যেটো পোলাৰ ৰেডিয়াছ হয় কাৰণ পোলাৰ ডায়ামিটাৰটো 12714 হয় তাৰ যদি আধা হ'ব লাগে 6357 হ'ব লাগিছিল কিন্তু এই কাৰণে মানে এইবিলাক যিবিলাক আপোনালোকক দিয়া হৈছে বা এইবিলাক যিবিলাক ৰেডিয়াছ হয় পোলাৰ ৰেডিয়াছ বা ইকুৱেটৰিয়েল ৰেডিয়াছ হয় এইবিলাকটো এস্টিমেটেড হয় ৰাইট তো এই যে 6356 তাৰ পিছত পইণ্টত 8 সামথিং এনেকুৱা কিছুমান ডিজিটস আছে তো এইখিনি দিয়া হৈছে আপোনালোকক ৰাইট তো এই যে পইণ্টত থাকিলে তো সেইখিনি ক্যালকুলেশন হৈ পেলাই তো এনেকুৱাকে ওলাই তো হেতু কনফিউজন আপোনালোকে ৰাখিব নালাগে পৰীক্ষাত এনেকুৱা ডিজিট এনেকুৱাকে আহিব যদি পইণ্টৰ পিছতো আহে আপোনালোকে এইখিনি মনত ৰাখিলেও কৰিব পাৰিব কাৰণ ইমান টাফকে নিদিয়ে পইণ্টৰ পিছৰখিনি হলনি কৰি নিদিব লাগে গতিকে ইয়াত এই যেটো ইকুৱেটৰিয়েল ৰেডিয়াছ হেতু 6378.1 সামথিং এনেকুৱা ঠিক আছে তো মনত ৰাখিবৰ কাৰণে এটো 127 আৰু এটো 56 এটো 14 এই দুটা মনত ৰাখিলে হ'ল ইয়াৰ মাজত প্ৰায় 42 কিলোমিটাৰৰ ডিফাৰেন্স ওকে ইয়াতে 63 এটো 78 এটো 56 তেনেকুৱাকে মনত ৰাখিব পাৰে দুটা ডিজিট ৰাইট তো হেতু কনফিউজন নহব কাৰণ নাৰাখিব কাৰণ পইণ্টৰ পিছত ডিজিট থকা কাৰণে তেনেকুৱাকে হয় কাৰণ এবিলাকটো এস্টিমেটেড হয় না অকমান পইণ্টৰ খেলিমেলিও থাকে ঠিক আছে তো আই থিংক এটো আপোনালোকৰ কনফিউজনটো দূৰ হৈছে এতিয়া আমি আজি টপিকটো আৰম্ভ কৰো মোশনস অফ দা আৰ্থ তা মানে পৃথিৱীৰ গতি আমি সকলোৱে জানো পৃথিৱী এটা নিৰ্দিষ্ট কক্ষপথত সূৰ্যক প্ৰদক্ষিণ কৰি আছে ৰাইট সূৰ্যক নিৰ্দিষ্ট কক্ষপথ এটাত পৃথিৱীয়ে প্ৰদক্ষিণ কৰি আছে তো এই যেটো কক্ষপথ হেতু ইলিপ্টিকেল অৰবিট তাৰ মানে অৰ্ধ গোলাকাৰ হয় মানে পুরা রাউন্ড শেপৰ নহয় অৰ্ধ গোলাকাৰ হয় ৰাইট আৰু আমি যে পৃথিৱীৰ গতি বুলি কওঁ তেতিয়া হলে আমি মেইনলি দুটা গতিৰ কথা আমি পঢ়িব লাগিব ওয়ান ইজ রোটেশন তাৰ মানে আহনিক গতি এন্ড আদাৰ ইজ ৰিভলিউশন তাৰ মানে বাৰ্ষিক গতি বা যাক পৰিভ্ৰমণ বুলি কোৱা হয় এই দুটা গতিৰ কথা পঢ়িব লাগিব রোটেশন আৰু ৰিভলিউশন আহনিক গতি আৰু বাৰ্ষিক গতি বা পৰিভ্ৰমণ ঠিক আছে এতিয়া আমি ডিটেইলছত পঢ়িম এতিয়া এই যে রোটেশন বুলি কলো বা আহনিক গতি হেতু কি হয় পৃথিৱীয়ে যেতিয়া নিজৰ এক্সিছত তাৰ মানে নিজৰ মেৰুদণ্ড বা নিজৰ অক্ষত যেতিয়া এপাক ঘূৰে তেতিয়া তাক কোৱা হয় রোটেশন বা আহনিক গতি পৃথিৱীয়ে ওয়েষ্টৰ পৰা ইষ্টলৈকে ঘূৰি থাকে ৰাইট তাৰ মানে পশ্চিমৰ পৰা পূবলৈকে ঘূৰি থাকে আৰু নিজৰ এক্সিছত যেতিয়া এপাক সম্পূৰ্ণ কৰে
তেতিয়াই তাক ৰোটেশন বুলি কোৱা হয় আৰু এই ৰোটেশন সম্পূৰ্ণ কৰিবলৈ প্ৰায় 24 আৱাৰ্ছ প্ৰায় 24 ঘণ্টা সময় লয় আৰু সেইটো কাৰণে দিন ৰাতি হয় ডে এণ্ড নাইট কিহৰ কাৰণে হয় ৰোটেশনৰ কাৰণে হয় আহ্নিক গতিৰ কাৰণে দিন ৰাতি হয় ঠিক আছে এতিয়া চাব যেটো অৰবিটৰ কথা কলো মই আপোনালোকক যেটো কক্ষপথৰ কথা কলো পৃথিৱীয়ে কি কৰে হে যে অৰবিটেল প্লেনখন তাৰ মানে যিখন প্লেন ফৰ্ম বাই দা অৰবিট কক্ষপথে যিখন প্লেন বনাই সেই প্লেনখনৰ লগত 66.5 ডিগ্ৰী এংগল বনায় ঠিক আছে পৃথিৱীয়ে নিজৰ এক্সিছত নিজৰ মানে অক্ষত 23.5 ডিগ্ৰী টিল্ড হৈ থাকে তাৰ মানে বেকা হৈ থাকে পৃথিৱীখন এনেকুৱা সিধা হৈ নাথাকে এনেকুৱা অকমান বেকা হৈ থাকে আৰু এই এংগলটো কিমান 23.5 ডিগ্ৰী ওকে এই এংগলটোত বেকা হৈ আছে ধৰিব পাৰিছে সকলোৱে তো এটো যদি 23.5 ডিগ্ৰী হয় তেতিয়া হলে এটো দেখকে 90 ডিগ্ৰী তো এটো কিমান হ'ব লাগিব 66.5 ডিগ্ৰী কাৰণ দুইটা যোগ কৰিলে আমি 90 ডিগ্ৰী পাম ৰাইট তো সেই কথাটোৱে কৈছে পৃথিৱীয়ে সদায় এই যেটো এংগল বনায় হেতু 66.5 ডিগ্ৰী বনায় তো সেই কথাটো মনত ৰাখিব এতিয়া পৃথিৱীখনৰ শেপৰ কথা আমি লাষ্ট ক্লাছত পঢ়িছো স্পেৰিকেল যেটো শেপ হয় পৃথিৱীৰ সেই শেপটোৰ কাৰণে কি হয় পৃথিৱীৰ আধা অংশতহে সূৰ্যৰ ৰশ্মি পায় এটা টাইমত ওকে তো সেইটো কাৰণে দিন ৰাতি হয় এটা অংশত সূৰ্যৰ ৰশ্মি পোৱাৰ লগে লগে আন যেটো পিছৰ যেটো পাৰ্ট হ'ব এনেকেটো ঘূৰি থাকিব পিছৰ পাৰ্টটোত ৰাতি হ'ব পোহৰ নপৰিব আৰু সেইটো কাৰণে ৰাতি হয় আৰু সেইটো কাৰণে কোৱা হৈছে যেটো ৰোটেশন পৃথিৱীৰ আহ্নিক গতিৰ কাৰণে দিন ৰাতি হয় তো পৰীক্ষাত প্ৰশ্ন আহিব পাৰে যে দিন ৰাতি কিহৰ কাৰণে হয় আপোনালোকক অপচনছ বিলাক দি দিব ৰোটেশন থাকিব পাৰে ৰিভলিউশন থাকিব পাৰে আৰু বেলেগ বেলেগ অপচন থাকিব পাৰে তো তেতিয়া আনসাৰ কি হ'ব ৰোটেশন তাৰ মানে আহ্নিক গতিৰ কাৰণে দিন ৰাতি হয় ঠিক আছে আৰু এই যে এই পিকচাৰটোত চাওক এই সূৰ্যৰ ৰশ্মি পৰিছে এইটো পাৰ্টত পৰিছে ৰাইট এইটো পাৰ্টত পোহৰ হৈছে আৰু এইটো পাৰ্টত আন্ধাৰ হৈ আছে তো যেটো সাৰ্কেলে ডিভাইড কৰে ডে ফ্ৰম নাইট দিন ৰাতিক যেটো সাৰ্কেলে ডিভাইড কৰিব তাক কোৱা হয় সাৰ্কেল অফ ইলুমিনেশন তাৰ মানে পোহৰ বৃত্ত ওকে তো এইটো মনত ৰাখিব সাৰ্কেল অফ ইলুমিনেশন তাৰ মানে পোহৰ বৃত্ত যেটো বৃত্তই দিন ৰাতিক পৃথক কৰিব ওকে এনেকৈ যেটো পৃথক কৰিছে তো হেতুই হৈছে সাৰ্কেল অফ ইলুমিনেশন এতিয়া চাব 24 আৱাৰ্ছ প্ৰায় 24 ঘণ্টা সময় লাগে কমপ্লিট ৰোটেশন হবৰ কাৰণে পৃথিৱী হেতুটো জানে সকলে এই যেটো পিৰিয়ড দা পিৰিয়ড অফ ৰোটেশন ইজ নন এজ আৰ্থ ডে এই গোটেই পিৰিয়ডটো কি বুলি কোৱা হয় আৰ্থ ডে বুলি কোৱা হয় ওকে তো এতিয়া ৰিভলিউশন কি আমি চাম ওকে ৰিভলিউশন মানে হৈছে বাৰ্ষিক গতি বা পৰিভ্ৰমণ the movement of the earth around the sun in a fixed path or orbit is called revolution তাৰ মানে সূৰ্যক যে কেন্দ্ৰ কৰি প্ৰদক্ষিণ কৰি আছে পৃথিৱী এটা নিৰ্দিষ্ট পথত প্ৰথম কথা সেই পথটো কি বুলি কয় অৰবিট কক্ষপথ আৰু পৃথিৱীৰ অৰবিটটো কেনেকুৱা ইলিপ্টিকেল অৰ্ধবৃত্তাকাৰ ওকে এই যেটো কক্ষপথ এই কক্ষপথত যেতিয়া পৃথিৱী এপাক সম্পূৰ্ণ কৰে ঘূৰি আহি যেতিয়া এই পইণ্টটো পাব তেতিয়াই এটা ৰিভলিউশন কমপ্লিট হ'ব তাৰ মানে বাৰ্ষিক গতিটো শেষ হ'ব আৰু তেতিয়াই আমি কি কওঁ এবছৰ হ'ল বুলি কওঁ ৰাইট তো এই পৃথিৱীয়ে যে ঘূৰিলে নিজৰ কক্ষপথত সেই গোটেই কক্ষপথটো ঘূৰিবৰ কাৰণে 365 ডেজ লাগে আৰু লগতে এটা 6 ঘণ্টা লাগে 6 আৱাৰ্ছ এটা লাগে বাট আমি এই 6 ঘণ্টাটো কনসিডাৰ নকৰো আমি 365 ডেজ বুলি কওঁ 365 দিন বুলি আমি কওঁ এই 6 ঘণ্টাটো আমি কনসিডাৰ নকৰো ওকে এই যে 6 ঘণ্টাটো আমি কনসিডাৰ নকৰো প্ৰথম বছৰত 6 ঘণ্টা তাৰ নেক্সট বছৰত 6 ঘণ্টা আকৌ 6 ঘণ্টা আকৌ 6 ঘণ্টা এই 4 বছৰত 6 ঘণ্টা লগ লাগি পেলাই কি হয়গে 6 * 4 24 তাৰ মানে 24 ঘণ্টা এটা আমি এক্সট্ৰাকে পাম বুজি পাইছে কথাটো এই 6 ঘণ্টা নেক্সট ইয়াৰ 12 ঘণ্টা এক্সট্ৰাকে পালো তাৰ নেক্সট ইয়াৰ 18 ঘণ্টা এক্সট্ৰাকে পালো তাৰ নেক্সট ইয়াৰ 24 ঘণ্টা আমি এক্সট্ৰাকে পালো তো 24 ঘণ্টা আমি পোৱাৰ লগে লগে কি হ'ল এটা ফুল ডে পাই গলো হেতু কাৰণে 4 বছৰৰ মূৰত আমি 24 ঘণ্টা এটা এক্সট্ৰাকে পাওঁ যেটোৱে এটা ডে বনাই এটা দিন বনাই আৰু সেই দিনটো যোগ হয়গে ফেব্ৰুৱাৰী মাহত জেনাৰেলি ফেব্ৰুৱাৰী মাহটো 28 দিনীয়া তো এই যেতিয়া আমি কমপ্লিট এটা ডে পাওঁ তেতিয়া ফেব্ৰুৱাৰী মাহ হয়গে 29 দিনীয়া আৰু যাক আমি কি কওঁ লিপ ইয়াৰ অধিবৰ্ষ ক্লিয়াৰ তো অধিবৰ্ষ কিহৰ কাৰণে হয় ৰিভলিউশনৰ কাৰণে হয় বাৰ্ষিক গতিৰ কাৰণে হয় পৃথিৱীৰ তো মনত ৰাখিব সেই 6 ঘণ্টা লগ লাগি 4 বছৰৰ পিছত এটা ফুল ডে হয় আৰু সেইটোৱে ফেব্ৰুৱাৰী মাহত যোগ হয় আৰু ফেব্ৰুৱাৰী মাহটো 29 দিনীয়া হয় আৰু তাকে আমি লিপ ইয়াৰ বুলি কওঁ অধিবৰ্ষ ক্লিয়াৰ তো ৰিভলিউশনৰ কাৰণে লিপ ইয়াৰ হ'ল এতিয়া
ৰিভলিউশ্যনৰ কাৰণে ছিজন চেঞ্জ হয়, তাৰমানে ঋতুৰো পৰিৱৰ্তন হয়। ঠিক আছে, তো আপোনালোকক ক্লাছ 6 লেভেলত ঋতু এইকেইটা দিয়া আছে, ছামাৰ, উইণ্টাৰ, স্প্ৰিং আৰু অটম। ছামাৰ মানে গ্ৰীষ্ম, উইণ্টাৰ শীত, স্প্ৰিং বসন্ত আৰু অটম মানে শৰৎ। তো এইকেইটা জানে আপোনালোকে, এইকেইটা ঋতুৰ কথা দিয়া আছে। এতিয়া আমি চাম ঋতুৰ পৰিৱৰ্তন কেনেকৈ হয়, কিয় হয়। অ'কে, সেইখিনি ডিটেইলছত এতিয়া আমি চাম। বহুত ইম্পৰ্টেণ্ট হয়, ভালকৈ মন দি চাই ল'ব। এবাৰ যদি বুজি লয় তেতিয়াহ'লে ইয়াৰ পৰা যিকোনো কুৱেশ্যন আহিলে কৰিব পাৰিব, আৰু ইয়াৰ পৰা উল্টা পুল্টাকৈ কুৱেশ্যন দিয়ে। যদি টাফ কৰিবলগীয়া থাকে ইয়াৰ পৰাই কৰে, উল্টা পুল্টাকৈ সোমাব পাৰে কুৱেশ্যন। ঠিক আছে, তো ভালকৈ বুজি লওক। চাব, প্ৰথমতে আমি জুনৰ পৰা আৰম্ভ কৰিছোঁ। তো ইমাজিন কৰি চাওক, জুনত আমাৰ ইয়াত কি গৰম চলি থাকে, ৰাইট? গৰম চলি থাকে। আমি ক'ত আছোঁ? আমি ভাৰতত আছোঁ, আমি অসমত আছোঁ, অসম ভাৰতত আছে। ভাৰত ক'ত আছে? পৃথিৱীৰ নৰ্দাৰ্ণ হেমিস্ফিয়াৰ, তাৰমানে উত্তৰ গোলাৰ্ধত ভাৰত আছে। অ'কে, উত্তৰ গোলাৰ্ধত ভাৰত আছে। তাৰমানে এই জুনৰ এই সময়ছোৱাত কি হয়, পৃথিৱীৰ যিটো উত্তৰ গোলাৰ্ধ সেইটো সূৰ্যৰ পিনে হালি থাকে। হালি কিয় থাকে? কাৰণ পৃথিৱী যিহেতু নিজৰ এক্সিছত 23.5 ডিগ্ৰী এংগেল বনাই থাকে, সেইটো পৃথিৱীখনটো হালি হালিয়ে ঘূৰি থাকে। তো এই যিটো উত্তৰ গোলাৰ্ধ পৃথিৱীৰ সূৰ্যৰ পিনে হালি থকাৰ কাৰণে সূৰ্যৰ যিখিনি ৰশ্মি আহিব সেইখিনি উত্তৰ গোলাৰ্ধৰ পিনে ডাইৰেক্টলি এনেকৈ চিধাকৈ পৰে। অ'কে, আৰু দক্ষিণ গোলাৰ্ধৰ পিনে এনেকৈ হেলনীয়াকৈ পৰে। ক্লিয়াৰ হৈছে? যিদিনাখন 21 জুনত আমি আটাইতকৈ দীঘল দিন বুলি কওঁ। কিয় কওঁ? 21 জুনৰ দিনাখন তেতিয়া কি হ'ব, সূৰ্যৰ যিটো ৰশ্মি আহিব লম্বভাৱে পৰিব, ইয়াত পৰিব। এইডাল কি হয়? এইডাল হৈছে কৰ্কট ক্ৰান্তি, তাৰমানে ট্ৰপিক অফ কেঞ্চাৰ। ট্ৰপিক অফ কেঞ্চাৰত লম্বভাৱে পৰিব। অ'কে, আৰু সেইদিনাখনেই দিনটো আটাইতকৈ দীঘল হ'ব উত্তৰ গোলাৰ্ধত। অ'কে, ৰাতিটো আটাইতকৈ ছুটি হ'ব উত্তৰ গোলাৰ্ধত। সেইটোৱে হৈছে কি ছামাৰ ছলষ্টাইচ, ৰাইট? ছামাৰ ছলষ্টাইচ তাৰমানে কোৱা হয় যিটো কৰ্কট সংক্ৰান্তি বুলি কোৱা হয়। ঠিক আছে, বাট এই যিটো দক্ষিণ গোলাৰ্ধ তাত কমপ্লিটলি উল্টাটো হ'ব। ইয়াত দীঘল দিন আছিলে, ইয়াত কি হ'ব, দীঘল ৰাতি হৈ যাব। ঠিক আছে, কাৰণ ইয়াত যিটো সূৰ্য ৰশ্মি হেলনীয়াকৈ পৰিলে। এই গোটেই ছিজনৰ চেঞ্জটো কি কাৰণে হৈছে? কাৰণ পৃথিৱীয়ে এনেকৈ নিজৰ এক্সিছত তিল হৈ আছে আৰু বেকাকে এইটো ৰিভলিউশ্যন কৰি আছে, কক্ষপথত বেকাকে ঘূৰি আছে। ক্লিয়াৰ হৈছে? তো চিম্পল এইটো যদি মনত ৰাখিব পাৰে, এনেকৈ পৃথিৱীখন ঘূৰি 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 আহি থাকিব আৰু ছিজনবিলাকো চেঞ্জ হৈ হৈ আহি থাকিব। এতিয়া ইয়াত জুন মাহত আমি চালোঁ। এতিয়া তাৰপিছত যদি আমি ছেপ্টেম্বৰলৈকে আহোঁ, অ'কে, যদি আমি ছেপ্টেম্বৰলৈকে আহোঁ তেতিয়াহ'লে কি হয়, সূৰ্যৰ ৰশ্মিটো উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধ দুইখিনিতে সমানকৈ পৰিব। ক'তো হেলনীয়া নহয়, ক'তো লম্বভাৱে নহয়, গোটেইখিনিতে সমানকৈ পৰিব। আৰু যাৰ কাৰণে কি হয়, 23 ছেপ্টেম্বৰৰ দিনাখন দিন ৰাতি সমান হয়, আৰু তাক কওঁ আমি কি ইকুইনক্স বুলি। ঠিক আছে, এইটো যিটো জলবিষুৱ বুলি কোৱা হয়। অ'কে, 23 ছেপ্টেম্বৰ জলবিষুৱ বুলি কোৱা হয়, আৰু এইটো হৈছে ইকুইনক্স। আৰু এই কণ্ডিশ্যনটোত কি হ'ব, যিটো উত্তৰ গোলাৰ্ধ নৰ্দাৰ্ণ হেমিস্ফিয়াৰ তাত অটম হ'ব, তাৰমানে শৰৎ হ'ব, আৰু যিটো ছাদাৰ্ণ হেমিস্ফিয়াৰ তাৰমানে দক্ষিণ গোলাৰ্ধ তাত স্প্ৰিং হ'ব, ঠিক বসন্ত হ'ব। ক্লিয়াৰ হৈছে? তাৰপিছত আকৌ ঘূৰি 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 আমি যেতিয়া ডিচেম্বৰ পালোঁ, ডিচেম্বৰত এই যিটো জুনৰ কণ্ডিশ্যন আছিলে তাৰ উল্টাটো হৈ যায়। জুন মাহত নৰ্দাৰ্ণ হেমিস্ফিয়াৰ তাৰমানে যিটো উত্তৰ গোলাৰ্ধ তাত পৰিছিলে ডাইৰেক্ট ছানলাইট। ইয়াত কি হয়, যিটো দক্ষিণ গোলাৰ্ধ ছাদাৰ্ণ হেমিস্ফিয়াৰ তাত ডাইৰেক্ট ছানলাইট পৰে, কাৰণ পৃথিৱীখন এনেকৈ হালি আছে। অ'কে, এইটো চাওক দূৰলৈ গুচি গৈছে, উত্তৰ গোলাৰ্ধ দূৰলৈ গুচি গৈছে, আৰু দক্ষিণ গোলাৰ্ধ সূৰ্যৰ ওচৰ আহি পাইছে। সেইটো কাৰণে যেতিয়া 22 ডিচেম্বৰ হয়, ডিচেম্বৰৰ সময়ত আমাৰ ইয়াত কি হয়, আমাৰ ইয়াত ঠাণ্ডা হয়, কাৰণ আমি সূৰ্যৰ হেলনীয়া ৰশ্মি পাওঁ। বাট যিটো দক্ষিণ গোলাৰ্ধ তাত গৰমৰ দিন হয়। তো ক্লিয়াৰ হৈছে? আমাৰ ইয়াত ঠাণ্ডাৰ দিন হয় কাৰণে তাত গৰমৰ দিন হয়, কাৰণ দক্ষিণ গোলাৰ্ধ সূৰ্যৰ পিনে হালি থাকে, সূৰ্যৰ পিনে থাকে, সূৰ্যৰ ওচৰত থাকে, আৰু যিটো নৰ্দাৰ্ণ হেমিস্ফিয়াৰ উত্তৰ গোলাৰ্ধ সেইটো সূৰ্যৰ পৰা দূৰত থাকে। ক্লিয়াৰ? তো এই যিটো 22 ডিচেম্বৰ, এই 22 ডিচেম্বৰকে আমি কওঁ কি উইণ্টাৰ ছলষ্টাইচ। ঠিক আছে, তাৰমানে সেইদিনাখন কি হয়, সূৰ্যৰ যিটো ডাইৰেক্ট ছানলাইট সেইটো আহি পেলাই মকৰ যিটো ক্ৰান্তি, মকৰ ক্ৰান্তিত লম্বভাৱে পৰে, আৰু এই যিটো কণ্ডিশ্যন উইণ্টাৰ ছলষ্টাইচ তাক কোৱা হয় মকৰ সংক্ৰান্তি। ঠিক আছে, তাৰমানে এইটো বুজি পালে, এইটো আছিলে কৰ্কট সংক্ৰান্তি 21 জুন, এইটো হ'ল 23 ছেপ্টেম্বৰ, সেইটো হৈছে জলবিষুৱ, আৰু এইটো 22
এইটো 22 ডিসেম্বৰ এইটো হৈছে মকৰ সংক্ৰান্তি ৰাইট তাৰ পিছত যদি আমি আকৌ মাৰ্চলৈকে ঘূৰি যাওঁ তেতিয়া মাৰ্চত কি হয় এই যেটো কন্ডিশন হৈছিল উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধ দুইটাতে সমানে সূৰ্যৰ ৰশ্মি পৰিব দুইটাতে সমানে পৰিব কতো কম কতো বেছিকে নপৰে ঠিক আছে তো তাৰ ফলত কি হ'ব দিন ৰাতি সমান হ'ব আৰু হেতুকে কম আমি কি ইকুইনক্স এই যে 21 মাৰ্চ হেদিনাখনো দিন ৰাতি সমান হ'ব যেটোক মহা বিষুৱ বুলি কোৱা হয় তাৰ মানে জিৰাল বিষুৱ ৰেখা এটুত আৰু এটু জিৰাল বিষুৱ ৰেখা তাত সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰিব ঠিক আছে আৰু এই যেটো উত্তৰ গোলাৰ্ধ তাত স্প্ৰিং চলি থাকিব মানে বসন্ত আৰু যেটো দক্ষিণ গোলাৰ্ধ তাত শৰৎকাল আহিব মাৰ্চ মাহত তো আমাৰ ইয়াত যেনেকুৱাকে সিজনটো আছে যেনেকুৱা সিজন হয় যি মাহত হয় তেনেকুৱাকে যদি আপোনালোকে ইমাজিন কৰিলে তেতিয়া হলে এই পিকচাৰটো সকলোৰে ক্লিয়াৰ হৈ যাব তো এতিয়া নিশ্চয় আপোনালোকে ধৰিব পাৰিছে নিজে এবাৰ ভাবি চাব এবাৰ ড্ৰ কৰি চাব তেতিয়া কেতিয়াও ভুল নহয় পৰীক্ষা যেনেকৈ দিলেও আপোনালোকে কৰিব পাৰিব যি নুহুদিলেও ইয়াৰ পৰা কৰিব পাৰিব গোটেইখিনি কথা যিখিনি আপোনালোকক মই ক'লো ইয়াত লিখা আছে চাব 21 জুনৰ দিনাখন যেটো উত্তৰ গোলাৰ্ধ নৰ্দাৰ্ণ হেমিস্ফিয়াৰ টিল্ড হৈ থাকে টুৱাৰ্ডছ দা সান সূৰ্যৰ পিনে হালি থাকে ৰাইট এই যে ক'লো 21 জুনৰ দিনাখন এই সূৰ্যৰ পিনে এই যেটো উত্তৰ গোলাৰ্ধ হালি থাকে তো তাৰ ফলত কি হয় যেটো ডাইৰেক্টলি সূৰ্যৰ ৰশ্মি এটো ট্ৰপিক অফ ক্যান্সাৰত পৰে তাৰ মানে ট্ৰপিক অফ ক্যান্সাৰ মানে কৰ্কট ক্ৰান্তি তাত ডাইৰেক্টলি পৰিব তাৰ ফলত যেটো উত্তৰ গোলাৰ্ধ সেই উত্তৰ গোলাৰ্ধই বেছিকে হিট পাব বেছিকে তাপ পাব ৰাইট আৰু যেটো দক্ষিণ গোলাৰ্ধ নিয়াৰ দা পোলছ যেটো দক্ষিণ গোলাৰ্ধ তাত হেলনিয়াকে ৰশ্মি পৰিব সূৰ্যত আৰু তাত কমকে হিট পাব যেটো উত্তৰ নৰ্থ পোল আছিল তাত সূৰ্যৰ হেলনিয়া ৰশ্মি পৰিব ইনক্লাইন ৰে পৰিব আৰু আৰ্কটিক সাৰ্কেলৰ যিখিনি অঞ্চল বিয়ন্ড আৰ্কটিক সাৰ্কেল হেখিনি অঞ্চলত কি হ'ব সমাহলৈকে সূৰ্যৰ ৰশ্মি তাত পৰি থাকিব ডে লাইট হৈ থাকিব তাত ঠিক আছে যেহেতু লাৰ্জ portion of the northern hemisphere is getting light from the sun যেটো বেছিভাগ অংশই সূৰ্যৰ ৰশ্মি পাব সেই কাৰণে সেই অঞ্চলত সামাৰ হয় গ্ৰীষ্মকাল হয় ওকে আৰু লংগেষ্ট ডে হ'ব and shortest night হ'ব at these places occur on 21st June 21 জুনৰ দিনাখন কি হয় উত্তৰ গোলাৰ্ধত লংগেষ্ট ডে আটাইতকৈ দীঘল দিন আৰু আটাইতকৈ ছুটি ৰাতি বাট এই সেম কন্ডিশন এই কথাটোৱে যেতিয়া দক্ষিণ গোলাৰ্ধৰ ক্ষেত্ৰত আহিব তেতিয়া কমপ্লিটলি উল্টা হৈ যায় আৰু এই কথাটোকে এই ডিসপজিশন এই পজিশনটোকে আমি কওঁ কি পৃথিৱীৰ এই পজিশনটোকে আমি কওঁ কি সামাৰ সোলস্টাইস তাৰ মানে কৰ্কট সংক্ৰান্তি তো সামাৰ সোলস্টাইস ক্লিয়াৰ হল এটো কৰ্কট সংক্ৰান্তি কেতিয়া কওঁ কোনটো পজিশনক কওঁ এইখিনি ভালকৈ এবাৰ চাই লব ইয়াত গোটেইখিনি কথা দিয়া আছে আপোনালোকক ওকে ইয়াত চাওক এই আৰ্কটিক অঞ্চলত ইয়ালৈকে মানে সূৰ্যৰ ৰশ্মিটো পৰি থাকিব ইয়াত ডাইৰেক্ট ৰে পৰিব ডাইৰেক্ট ৰে ক'ত পৰিব মনত ৰাখিব ট্ৰপিক অফ ক্যান্সাৰ কৰ্কট ক্ৰান্তিত ডাইৰেক্ট ৰে পৰিব সামাৰ সোলস্টাইস তো বাকিখিনি ক'লোৱে আপোনালোকক 21 জুন 21 জুনৰ দিনাখন হয় সামাৰ সোলস্টাইস নেক্সট ইজ উইন্টাৰ সোলস্টাইস তাৰ মানে যেটো মকৰ সংক্ৰান্তি কেতিয়া হ'ব 22 ডিসেম্বৰত হ'ব 22 ডিসেম্বৰত ট্ৰপিক অফ ক্যাপ্ৰিকন তাৰ মানে মকৰ ক্ৰান্তিয়ে ডাইৰেক্ট সানলাইট ৰিসিভ কৰিব সূৰ্যৰ ডাইৰেক্ট সানলাইট মানে পাব লম্বভাৱে পৰিব হেতু কাৰণে কি হ'ব তাত গৰম দিন হ'ব আৰু নৰ্থ পোলত ঠাণ্ডা দিন হ'ব ওকে তো সেম কন্ডিশন এটু উইন্টাৰত হয় 22 ডিসেম্বৰত উল্টাটো হ'ব আৰু এই পজিশনটোকে কয় পৃথিৱীৰ উইন্টাৰ সোলস্টাইস ঠিক মকৰ সংক্ৰান্তি তো এবাৰ দুবাৰ পঢ়িলে মনত ৰৈ যাব আপোনালোকৰ ডেট কেটা আৰু এটা কথা খ্ৰীষ্টমাছৰ সময়ত আমাৰ ইয়াতেতো ঠাণ্ডাৰ দিন চলি থাকে বাট অষ্ট্ৰেলিয়াত খ্ৰীষ্টমাছৰ সময়ত গৰম দিন হয় ওকে অষ্ট্ৰেলিয়াত গৰম দিন হয় কাৰণ অষ্ট্ৰেলিয়া ক'ত আছে অষ্ট্ৰেলিয়া আছে দক্ষিণ গোলাৰ্ধ আৰু আমাৰ উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধটো উল্টা হৈ থাকে আমাৰ ইয়াত যদি ঠাণ্ডা হয় তাত গৰম হয় তো যেতিয়া ডিসেম্বৰ মাহত আমাৰ ইয়াত ঠাণ্ডা হয় তেতিয়া দক্ষিণ গোলাৰ্ধটো কি হ'ব গৰম হ'ব তো এইটো প্ৰশ্ন কেতিয়াবা আহে তো মনত ৰাখিব খ্ৰীষ্টমাছ কোনখন দেশত খ্ৰীষ্টমাছ গৰম দিনত হয় এনসাৰটো হ'ব অষ্ট্ৰেলিয়া ঠিক আছে এতিয়া চাব ইকুইনক্সত কি হয় দিন ৰাতি সমান হ'ব আমি অকমান আগতে যে পঢ়িলো হেতু কি আছিল হেতু দিন দীঘল আছিল আৰু ৰাতি ছুটি আছিল 21 জুনৰ দিনাখন দিন দীঘল আছিল আমাৰ ইয়াত নৰ্দাৰ্ণ হেমিস্ফিয়াৰত আৰু ৰাতি ছুটি আছিল ঠিক তেনেদৰে যেতিয়া উইন্টাৰ সোলস্টাইসৰ কথা আমি পঢ়িলো তেতিয়া 22 ডিসেম্বৰত ৰাতি দীঘল আছিল আৰু
দিন ছুটি আছিলে বাট এতিয়া যেটো আমি পঢ়িম ইকুইনক্স মানে হৈছে দিন ৰাতি সমান হ'ব আৰু এই কথাটো কেতিয়া হ'ব 21 মাৰ্চ আৰু 23 সেপ্টেম্বৰ এই দুদিনত দিন ৰাতি সমান হ'ব কাৰণ আমাৰ যেটো যিডাল বিখুব ৰেখা হয় পৃথিৱীৰ যেডাল বিখুব ৰেখা এই বিখুব ৰেখাত সূৰ্যৰ ৰশ্মি ডাইৰেক্টলি পৰিব কোনো এটা পোলছ মানে ধৰক উত্তৰ মেৰু বা দক্ষিণ মেৰু কোনো এটা পোলছে মানে সূৰ্যৰ পিনে হালি নাথাকে সেই কাৰণে ডাইৰেক্টলি গোটেই পৃথিৱীখনতে পোহৰ পৰিব আৰু হেতু কাৰণে এই যেটা দিন আহিব 21 মাৰ্চ আৰু 23 সেপ্টেম্বৰ ইকুৱেল ডে এণ্ড নাইট ইকুৱেল সমান দিন ৰাতি হ'ব আৰু হেতুকে কওঁ আমি কি ইকুইনক্স সমান দিন ৰাতি হয় এই যেটো 23 সেপ্টেম্বৰ এই যেটো ইকুইনক্স হয় তাক কওঁ কি জলবিষুব বুলি ঠিক আছে আৰু যেটো 21 মাৰ্চৰ এইটো এই ইকুইনক্সটো কওঁ আমি কি মহাবিষুব বুলি ঠিক 23 সেপ্টেম্বৰত কি হয় যেটো নৰ্দাৰ্ণ হেমিস্ফিয়াৰ মানে যেটো উত্তৰ গোলাৰ্ধ তাত শৰৎকাল চলিব ওকে আৰু যেটো দক্ষিণ গোলাৰ্ধ সাদাৰ্ণ হেমিস্ফিয়াৰ তাত স্প্ৰিং বসন্তকাল চলিব ঠিক তেনেদৰে অপোজিট হ'ব ইয়াৰ উল্টা হৈ যাব 21 মাৰ্চত ঠিক আছে মুঠৰ ওপৰত আপোনালোকে এই যদি পিকচাৰটো ভালকে ক্লিয়াৰ কৰি লয় নিজে এবাৰ দুবাৰ আকে ড্ৰ কৰে তেতিয়া হলে আপোনালোকৰ গোটেইখিনি ক্লিয়াৰ হ'ব জুনৰ পৰা আপোনালোকে আৰম্ভ কৰিব ইয়াৰ পৰা আপোনালোকে ড্ৰ কৰা আৰম্ভ কৰিব পাৰে তাৰ পিছত সেপ্টেম্বৰলৈকে যাব জুনত কি হ'ল যেটো উত্তৰ গোলাৰ্ধ আছিলে তাত সানলাইট ডাইৰেক্টলি পৰিছিলে হেতু কাৰণে আমাৰ ইয়াত গৰম হৈছিল বাকি দক্ষিণ গোলাৰ্ধত ঠাণ্ডা আছিল ৰাইট 21 জুনৰ দিনাখন সামাৰ সোলষ্টাইচ তাৰ মানে 21 জুনৰ দিনাখন কৰ্কট সংক্ৰান্তি কাৰণ হেদিনাখন কৰ্কট ক্ৰান্তিৰ ওপৰত ডাইৰেক্টলি সানলাইট পৰে ঠিক তাৰ পিছত আহি আমি সেপ্টেম্বৰ পালো 23 সেপ্টেম্বৰত দিন ৰাতি সমান ইকুইনক্স যেটো উত্তৰ গোলাৰ্ধ তাত শৰৎকাল আৰু যেটো দক্ষিণ গোলাৰ্ধ তাত বসন্ত স্প্ৰিং সিজন চলিব ঠিক আছে তাৰ পিছত আহি আমি ডিসেম্বৰ পালো ডিসেম্বৰ মাহত কি হল উইন্টাৰ সোলষ্টাইচ হল 22 ডিসেম্বৰত তাৰ মানে কি হল মকৰ সংক্ৰান্তি কাৰণ হেদিনাখন মকৰ ক্ৰান্তিত কি হয় সূৰ্যৰ যেটো ৰশ্মি হয় ডাইৰেক্টলি কোট পৰিব টপিক অফ কেপ্ৰিকন তাৰ মানে মকৰ সংক্ৰান্তিত পৰিব হেতু কাৰণে মকৰ সংক্ৰান্তিত পৰিব হেতু কাৰণে কি হয় ইয়াতে যেটো সাদাৰ্ণ হেমিস্ফিয়াৰ তাত ডাইৰেক্টলি সানলাইট পৰিব আৰু উত্তৰ গোলাৰ্ধটো দূৰলৈ গুচি যাব হেকাৰণে তাত ঠাণ্ডা হ'ব গেইন আমি মাৰ্চলৈকে আহিলো মাৰ্চত আহি পেলাই কি পালো দিন ৰাতি সমান 21 মাৰ্চৰ দিনাখন উত্তৰ গোলাৰ্ধত বসন্ত আৰু দক্ষিণ গোলাৰ্ধত শৰৎকাল চলি থাকিব এগেইন তাৰ পিছত আহি পেলাই আমি কি পালো জুন পালো তো তেনেকে দুবাৰ তিনিবাৰ ড্ৰ কৰি চাব খুব ইম্পৰ্টেন্ট হয় এই পইণ্টটো হেকাৰণে আপোনালোকক অকমান মানে ডিটেইলছত দি দিছো খুব ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা প্ৰশ্ন আহিব আৰু বহুতৰ ভুল হয় কিন্তু ভুল নকৰিব ইজি হয় যদি আপোনালোকে এবাৰ দুবাৰ ড্ৰ কৰি চাই এনেকে মনত বহুতে এনেকে মনত ৰাখে সামাৰ সোলষ্টাইচ 21 জুন কিন্তু একচুৱেল কাৰণটো নাজানে কাৰণটো যদি জানি আপোনালোকে পাহৰি গলেও নিজে ড্ৰ কৰি হলেও পৰীক্ষাত এনসাৰ কৰিব পাৰিব ঠিক আছে নাও এটা সৰু পইণ্ট দি দিছো একেলগতে পেৰিহিলিয়ন এণ্ড এপিহিলিয়ন এই দুটা কি বস্তু পেৰিহিলিয়ন মানে হৈছে অনুসুৰ আৰু এপিহিলিয়ন মানে হৈছে অপসুৰ তাৰ মানে পৃথিৱীয়ে যে কক্ষপথত নিজৰ নিৰ্দিষ্ট কক্ষপথত ঘূৰি আছে সূৰ্যৰ চাৰিওপিনে হেতুটো আমি গমেই পালো পৃথিৱীৰ কক্ষপথ কেনেকুৱা ইলিপ্টিকেল ৰাইট তাৰ মানে অৰ্ধ বৃত্তাকাৰটো নহয় তো তাৰ মানে এনেকুৱা এটা পইণ্ট আহিব য'ত পৃথিৱী আৰু সূৰ্যৰ মাজৰ যেটো ডিসটেন্স হেতু মিনিমাম হ'ব ৰাইট সূৰ্যৰ পৰা একেবাৰে ওচৰৰ পইণ্টত থাকিব পৃথিৱী হয়নে আৰু সেই যেটো পজিশন সেই পজিশনটোকে কোৱা হয় পেৰিহিলিয়ন ঠিক আছে পেৰিহিলিয়ন তাৰ মানে অনুসুৰ আৰু এই যেটো ডিসটেন্স এই পৃথিৱী আৰু সূৰ্যৰ মাজৰ যেটো ডিসটেন্স হেতু হয়গে কি 147 মিলিয়ন কিলোমিটাৰ আৰু এই দিনটো কেতিয়া আহিব 3 জানুৱাৰীৰ ওচৰে পাজৰে এক্স্যাক্টলি 3 জানুৱাৰীতে আহিব বুলি আমি ক'ব নোৱাৰো 2 জানুৱাৰী হ'ব পাৰে বা 4 জানুৱাৰী হ'ব পাৰে 5 জানুৱাৰী হ'ব পাৰে 3 জানুৱাৰীৰ ওচৰে পাজৰে এটা মানে ইফাল হয় অকমান দুই এদিন এই দিনটো আহে বছৰি বেলেগ হৈ থাকে ঠিক আছে এইটোকে কওঁ এই পজিশনটোকে কওঁ আমি পেৰিহিলিয়ন তাৰ মানে অনুসুৰ ওচৰত থাকে ঠিক তেনেদৰে পৃথিৱীটো এনেকৈ ঘূৰি গৈয়ে আছে এনেকুৱা এটা পইণ্ট পাব যেটো পইণ্টত একেবাৰে দূৰৰ পইণ্টত থাকিব সূৰ্যৰ পৰা ৰাইট ম্যাক্সিমাম ডিসটেন্সত থাকিব আৰু তেতিয়া সেই পজিশনটোকে তেতিয়া আমি কওঁ সেই পজিশনটোকে কওঁ কি এপিহিলিয়ন তাৰ মানে এপিহিলিয়ন মানে অপসুৰ আৰু এই যেটো ডিসটেন্স হৈছে হেতু হ'ব কি 152 মিলিয়ন কিলোমিটাৰ 152 মিলিয়ন কিলোমিটাৰ আৰু কেতিয়া আহিব সেই দিনটো 4 জুলাইৰ আশে-পাশে 2 জুলাই হ'ব পাৰে 3 জুলাই হ'ব পাৰে 5 জুলাই হ'ব পাৰে 4 জুলাই নিৰ্দিষ্ট নহয় বছৰে চেঞ্জ হৈ থাকে ঠিক আছে
তো বুজি পালে পেৰিহিলিয়ন আৰু এপিহিলিয়ন কি বস্তু উপসুৰ আৰু অনুসুৰ তো আজি আমি ইমানখিনিয়ে আলোচনা কৰিলোঁ নিশ্চয় আপোনালোক সকলোৰে ক্লিয়াৰ হৈছে পৃথিৱীৰ ৰোটেশন কি ৰিভলিউশন কি আহ্নিক গতিৰ কাৰণে দিন ৰাতি হয় বাকি বাৰ্ষিক গতিৰ কাৰণে বা পৰিভ্ৰমণৰ কাৰণে কি হয় সিজন চেঞ্জ হয় ৰাইট ঋতুৰ পৰিৱৰ্তন হয় তাৰ পিছত পেৰিহিলিয়ন এপিহিলিয়নৰ এইবিলাক ডিসটেন্স বিলাক কিমান হয় হেবিলাক মনত ৰাখিব এই পিকচাৰটো খুব ইম্পৰ্টেন্ট ভেৰি ভেৰি ইম্পৰ্টেন্ট ইয়াৰ পৰা প্ৰশ্ন থাকিব গতিকে এই পিকচাৰটো বাৰবাৰ কৈছো আপোনালোকক পুৰা ক্লিয়াৰকে চাব ক্লিয়াৰ কৰি লব আজি যদি আপোনালোকে সেশনটো ভাল পালে তেতিয়া হলে লাইক কৰি দিব আপোনালোকৰ ফ্ৰেণ্ডছৰ মাজত শেয়াৰ কৰি দিব অনুগ্ৰহ কৰি আৰু বাকি যিবিলাক আছে আপোনালোকৰ হেবিলাকও ৰিভিজন কৰি থাকিব ওকে যিমান পাৰো হেল্প কৰিম ভিডিও দিম কিন্তু প্ৰতিটো টপিকৰ ওপৰত বহুতে বেলেগ বেলেগ টপিকৰ ওপৰত ভিডিও দিবলৈ কাৰণে কৈ থাকে ইমানখিনি ভিডিও দিবৰ কাৰণে পসিবল নহয় গতিকে যিমান পাৰো দিম আপোনালোকে নিজৰ পৰাও চেষ্টা কৰক কিতাপবিলাক ফলো কৰি থাকক সকলোৱে নিশ্চয় সফলতা লাভ কৰিব হে আশা কৰিছো আৰু আজি ক্লাছটো ইমানতে শেষ কৰিছো নেক্সট ক্লাছত লগ পাম থ্যাংক ইউ ভেৰি মাচ